নমস্কাৰ নতুন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া সুজি আৰু নাৰিকল ৰুকা ইয়াত চেনি দি সানি লৈছোঁ। এইখিনি আপোনালোকক ভিডিঅ' নেদেখালোঁ। ৰুকা নাৰিকল সেইখিনি আৰু সকলোৱে জানে। নাৰিকল ৰুকাটো নাৰিকল ৰুকি ল'লোঁ। তাৰপিছতে ইয়াত এইটো সুজি পেকেট, এইটো এটা ডাঙৰ নাৰিকলত এইটো চাহ কাপে 1.5 কাপ সুজি লৈছোঁ আৰু আধা কাপ চেনি দিছোঁ। আপোনালোকে যদি বেছিকৈ মিঠা খায় তেতিয়াহ'লে মিঠাটো বেছিকৈ দিব। আমি অলপ কমকৈ খাওঁ, সেইকাৰণে নাৰিকলতো মিঠাটো থাকে, সেইকাৰণে চেনি কমকৈ দিছোঁ। এতিয়া এয়া সানি পেলাই আধা ঘণ্টামান সময় থৈ দিম। তাৰপিছতে সুজিটো কোমলিব আধা ঘণ্টামান সময় থৈ দিলে। তাৰপিছত এয়া এনেকৈ সৰু সৰুকৈ কৰি এনেকৈ ইমানটোকৈ কৰি এয়া মিঠাতেলত ভাজি এইটো সুজি নাৰিকলৰ ঘিলা পিঠা বুলি কয়। এইটো এয়া পিছত বনাম। আপোনালোকেও এনেকৈ বনাইছেনে? নাই বনোৱা যদি খাই চাবচোন। খাবলৈ বৰ ধুনীয়া, ভাল লাগে, সোৱাদ হয় সুজি নাৰিকলৰ চেনি দি ঘিলা পিঠাটো। চেনি নোখোৱাসকলে মিঠৈ দিও বনাব পাৰিব। মিঠৈটো অলপ কাটি গুড়াকৈ সানি ল'ব। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটি শেৱালি বৰা বৰদলৈ ছাবস্ক্ৰাইব কৰি দিব।